আপোনাৰ ঘৰৰ পানীত আইৰণ আছে নেকি আপুনি ব্যৱহাৰ কৰা আপোনাৰ পানীখিনিত দূষিত হৈছে নেকি যদিহে আপোনাৰ ঘৰৰ পানী দূষিত বা আইৰণ আছে তেন্তে আপোনাৰ ঘৰৰ পানীত কিদৰে আপুনি আইৰণ মুক্ত কৰিব বা বিশুদ্ধ কৰিব তাৰ বাবে এতিয়া কোনো চিন্তাৰ কাৰণ নাই কিয়নো আপোনাৰ কাষত এক বৃহৎ সৰ্ববৃহৎ কোম্পানী যাক কোৱা হয় জিঅ' লাইফ আচলতে যদি আপুনি গুৱাহাটী মহানগৰীৰ বাসিন্দা তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ গুৱাহাটী মহানগৰীৰ 6 মাইলৰ জয়ানগৰৰ ঠিক হাউচ নম্বৰ 154 আপুনি গমন কৰাৰ মাত্ৰকে গম পাব এই বিশেষ কোম্পানীটোৰ কথা এই কোম্পানীটোৱে প্ৰভাইড কৰি আছে প্ৰতিগৰাকী লোকৰ আচলতে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰি আছে আৰু লগতে কেৱল খোৱা পানীয়ে নহয় যিকোনো আপুনি গা ধোৱাৰ পৰা আদি কৰি যিকোনো আইৰণযুক্ত পানীক আইৰণ মুক্ত কৰাৰ ৱাটাৰ ফিল্টাৰ কৰাৰ এক সৰ্ববৃহৎ কোম্পানী জিঅ' লাইফ দেৰি নকৰোঁ এই কোম্পানীটো কিদৰে প্ৰভাইড কৰি আছে ছাৰ্ভিচসমূহ জানিবলৈ সোমাই যাব বলক আৰু এয়া হৈছে জিঅ' লাইফৰ মুখ্য কাৰ্যালয় মোৰ যদি ওপৰলৈ মন কৰি দেখা পাইছে জিঅ' লাইফ ৱাটাৰ ফিল্টাৰ কা এক্সপাৰ্ট আৰু সঁচাকৈ সাইন বোৰ্ডত লিখাৰ দৰে ৱাটাৰ ফিল্টাৰ কা এক্সপাৰ্ট কিয়নো তেওঁলোকে খুব ভাল সাৰ্ভিস প্ৰভাইড কৰি আছে আৰু গতিকে মই ইতিমধ্যে কৈছোঁ যে আইৰণ মুক্ত কৰিবলৈ একমাত্ৰ উপায় সৰ্ববৃহৎ কোম্পানী জিঅ' লাইফ আৰু ভিতৰলৈ সোমাই যাম তেওঁলোকৰ আচলতে যিসমূহ মেচিন আছে বা কেনেকুৱা ধৰণৰ ভিতৰৰ পৰিৱেশ কেনেকুৱা আমি চাওঁ আহক আৰু বৰ্তমান আছে আমাৰ হৈতে জিঅ' লাইফৰ ওনাৰ আমি তেওঁৰ মুখে জানিব চেষ্টা কৰিম আচলতে ফিল্টাৰসমূহ কিদৰে প্ৰভাইড কৰি আছে কি সাৰ্ভিস কেনেদৰে প্ৰভাইড কৰি আছে আপোনালোকৰ আচলতে যিসমূহ ফিল্টাৰ আছে সেই ফিল্টাৰসমূহ কি ধৰণৰ ফিল্টাৰ প্ৰভাইড কৰি আছে মানুহৰ বাবে একচুৱেলি মানে ৱাটাৰ ট্ৰিটমেণ্টৰ গোটেইবিলাক ইকুইপমেণ্টছ আমাৰ তাতে আছে আমি প্ৰভাইড কৰোঁ যেনে ধৰক আপোনাৰ ঘৰৰ মানে আৰ' চিষ্টেমবিলাক ড্ৰিংকিং পাৰপাছৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েল আৰ' চিষ্টেম ঘৰৰ মানে আইৰণ ৰিমুভেল ফিল্টাৰ ডাঙৰ আইৰণ ৰিমুভেল ফিল্টাৰ ফ্লেটৰবিলাক হওক গাৰ্ডেন হওক বা ইণ্ডাষ্ট্ৰিয়েল যিকোনো ধৰণৰ আইৰণ ৰিমুভেল ফিল্টাৰবিলাক আমি প্ৰভাইড কৰোঁ সেইবিলাক আকৌ আপোনাৰ FRP বডিৰো হয় আৰু MS বডিৰো হয় সেইবিলাকো কৰোঁ আমি প্ৰভাইড কৰোঁ আৰু ইয়াৰ ভিতৰত যিবিলাক আপোনাৰ মেটেৰিয়েলছ হয় যিবিলাক মিডিয়া বুলি কওঁ আমি ফিল্টাৰ ভিতৰত সেইবিলাক মেনুফেকচাৰ আমাৰ ডাইৰেক্ট আমি নিজে কৰোঁ জিঅ' লাইফে মেনুফেকচাৰ কৰে আৰু বাহিৰৰ পৰা আমি কোনো বস্তু আমি কি নকৰোঁ ইউজ নকৰোঁ সেইবিলাক কৰোঁ আৰু বডিবিলাক টাটা কোম্পানীৰ পাব পেণ্টিয়াৰ্ছৰ পাই যায় এনেকুৱা ধৰণৰ ভেৰাইটিজ বডি আমাৰ পৰা মানে প্ৰভাইড কৰোঁ আমি সেইবিলাকৰ আপোনালোকে পাই যাব এনে আইৰণ ফিল্টাৰ ৱাটাৰ চফনাৰ তাৰপিছত আপোনাৰ মিনাৰেল ৱাটাৰ ডিষ্টিল ৱাটাৰ প্লেণ্ট এইবিলাক বিভিন্ন প্লেণ্ট যিবিলাক আছে ৱাটাৰ ট্ৰিটমেণ্ট গোটেইবিলাক আমাৰ পৰা মানে আমি প্ৰভাইড কৰোঁ আৰু লগতে গুৱাহাটীৰ উপৰিও গুৱাহাটীৰ বাহিৰৰ ঠাইলৈ প্ৰভাইড কৰিব পাৰে আমি মানে মেঘালয়ত তাৰমানে বেছিভাগতো আমাৰ মেঘালয় অৰুণাচল আমাৰ গৈয়ে থাকে তাৰপিছত ৰিচেণ্ট ডিমাপুৰো গৈ আছে আৰু অসমততো গৈ থাকেই তেনেকুৱা নিয়াৰ যিবিলাক আমাৰ ষ্টেট আছে গোটেইবিলাকত আমাৰ গৈ থাকে আৰু এইখিনিতে মই সুধিব বিচাৰিম মই সোমোৱাৰ মাত্ৰকে দেখা পাইছিলোঁ এখন চাইন বৰ্ড মেনুফেকচাৰ্ড বাই জিঅ' লাইফ আৰু মেনুফেকচাৰ নিজে কৰে নেকি আমি এইটো আমি নিজে মেনুফেকচাৰ কৰোঁ তাৰ ভিতৰত যিবিলাক মেটেৰিয়েলছ হয় এইবিলাক হাই কোৱালিটিত আমি মেনুফেকচাৰ কৰোঁ নৰ্মেল যিবিলাক আপোনাৰ মাৰ্কেটত ধৰক আপোনালোকে চেণ্ট বা কয়লা বা আপোনাৰ এণ্টাচাইড এইবিলাক দি ট্ৰিটমেণ্ট কৰে আমি সেইবিলাক দি ট্ৰিটমেণ্ট নকৰোঁ যিবিলাক বস্তুটো হাই কোৱালিটি সেইকাৰণে আমাৰ এইবিলাক নিজে মেনুফেকচাৰ কৰোঁ যাতে যাৰ কাৰণে আমাৰ মানে কি কাষ্টমাৰ তাতে আমাৰ নেগেটিভ মানে নাহেই আৰু মানে গোটেইবিলাক পজিটিভ আহে আৰু ৰিজাল্ট আৰু এইখিনিতে ক'ব লাগিব দৰ্শকসকল যিহেতু আজি কাষ্টমাৰকো আমি লগ পাইছোঁ কেইবাজনো কাষ্টমাৰ আহিছে তেওঁলোকৰ বস্তুসমূহ নিবৰ বাবে তেওঁলোকৰো কিছুমান ফিডবেক আমি জানিব চেষ্টা কৰোঁ বলক আপুনি ক'ৰ পৰা আহিছে মই মংগলদৈৰ পৰা আহিছোঁ হয় আজি কি ক্ৰয় কৰিছে ইয়াৰ মই এটা ডিষ্টিল ৱাটাৰ প্লেণ্ট এটা ক্ৰয় কৰিছোঁ এওঁলোকৰ পৰা মই আচলতে বহুত দিনৰ পৰা বেটাৰী বিজনেছ এটা কৰিম বুলি ভাবি আছিলোঁ তাৰপিছত বহুত অনলাইনতো খবৰ কৰিলোঁ এনেকুৱা মেচিন মই পোৱা নাছিলোঁ গতিকে এওঁলোকৰ ইয়াতে খবৰ পালোঁ যে ইয়াত কম দামতে
ভাল ডিষ্টিল ৱাটাৰ প্লেণ্টৰ মেচিন সামগ্ৰীসমূহ পোৱা যায় আৰু নন ইলেক্ট্ৰিকেল কাৰণ ইলেক্ট্ৰিকেল পাইছোঁ মই কম দামত কিন্তু সেইটো বৰ নিৰ্ভৰযোগ্য নহয় এইটোৰ এটা হেৰি আছে কি তেওঁলোকে আমাক 10 বছৰ হেৰি ছাৰ্ভিচ দিব 10 বছৰ গেৰাণ্টি আছে গতিকে মই ভাবিলোঁ ইয়াৰ পৰা লোৱাটোৱে ভাল হ'ব সেইকাৰণে জিঅ' লাইফ চিলেক্ট কৰিছে নহয় জানো হয় 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 আৰু আগতেও কেতিয়াবা ক্ৰয় কৰিছিল নেকি ইয়াৰ পৰা আগতে কৰা নাই কিন্তু মোৰ বন্ধু কিছুমানে কৰিছে মংগলদৈত মই তেনেকৈ শুনি পেলাই মই এইটো আহিলোঁ তেওঁলোকে ভাল ছাৰ্ভিচ পোৱা বুলি কৈছে গতিকে এনেকৈ আজি ল'লোঁ আৰু এইটো হয় আৰু কিমান দামত ক্ৰয় কৰিছে এইটো 40,000 কৈছে 40,000তে ক্ৰয় কৰিছোঁ তেওঁলোকে আজি মই এডভান্স দিলোঁ তেওঁলোকে এসপ্তাহৰ ভিতৰত ইনষ্টল কৰি দিম বুলি কৈছে জিঅ' লাইফৰ বিষয়ে মই এনেই আগতে শুনিছোঁ আৰু মই অলপ ইণ্টাৰেষ্টেডো আছিলোঁ কাৰণ গুৱাহাটীৰ মেক্সিমাম পানীতেই আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ যিটো চব ভেৰি ৰিচ ইন আইৰণ যিটো অলপ হেৰি কৰিব লাগে মোৰো সেনেকুৱা এটা ভাৱ আছিলে যে মই যদি আণ্ডাৰগ্ৰাউণ্ড বৰিং কৰোঁ তেতিয়া লাগিব আৰু মই এই মণিৰাম দেৱানত যে হেৰি হয় তাতে এক্সিবিশ্যন হয় যে এইবিলাক পাতে তেতিয়াও মই প্ৰবেবলি কেতিয়া এটা চাম পইণ্ট অফ টাইম মই জিঅ' লাইফৰ তাত এক্সপ'জাৰটো পাইছিলোঁ সেনেকৈ জানিলোঁ আৰু আহোঁতে যাওঁতে মই দেখোঁ দোকানখন আৰু মোৰ এটা হেৰিয়ে প্লাম্বাৰ এই বৰিং কৰা মানুহে ক'লে যে আপোনাৰ এই নতুন বৰিং এটা মই কৰিছোঁ সেইটো অলপ আইৰণ ৰিচ পানীটো ক'লে যে আপুনি হেৰি পাব আইৰণ ৰিমুভেল প্লেণ্ট এনেকৈ দোকানখন তাতে জিঅ' লাইফ বুলি আছে তেতিয়া মই নিজে এদিন গ'লোঁ চাব যাওঁতে সিদিনা বন্ধ আছিলে হেৰি কৰিলোঁ নাম্বাৰটো পালোঁ নাম্বাৰটো পাই মই সেই নাম্বাৰটোত কণ্টেক্ট কৰিলোঁ কণ্টেক্ট কৰোঁতে I got the man, Mr. Mojumdar বুলি So he was very suave a gentleman মই ক'ব লাগিব very pleasing a gentleman তো মই পাই অলপমান হেৰিয়ে হ'লোঁ আৰু ইণ্টাৰেষ্টেড বেছি হ'লোঁ আৰু তেতিয়াও আহিলে মোৰ তাত আহি পেলাই চাই ক'লে এনেকুৱা ছাৰ আপোনাৰ হেৰি একো নাই ইমানখিনি এনেকৈ কৰিব লাগিব এনেকৈ আৰু মই জিঅ' লাইফৰ প্ৰতি এট্ৰেক্ট মই আপোনাক কৈছোঁ ভেৰি প্লেইনলি স্পিকিং দ্য ৰেট কোটেড ৱাজ অলছ' নট ভেৰি হাই এক্সৰবিটেণ্ট ৰেট নাছিলে ইট ৱাজ বিয়ণ্ড মাই স্ক'প আছিলে মোৰ মানে হেৰিৰ ভিতৰত সাধ্যৰ ভিতৰত যিটো কয় তো সেইকাৰণে মই জিঅ' লাইফক চিলেক্ট কৰিলোঁ কৰি কামটো আৰম্ভ কৰিলোঁ অৱশ্যে এতিয়াও মই পাৰফৰ্মেঞ্চটো পোৱা নাই পাৰফৰ্মেঞ্চটো পালে ইফ ইউ ৱান্ট টু হেভ দ্য ফিডবেক তেতিয়া আইল গিভ ইউ টু দেম আৰু যিহেতু তাহাঁতি যে ছাৰ্ভিচ প্ৰভাইড কৰিবলৈ গৈ আছে গতিকে আপুনি ষ্টাফৰ বিহেভিয়াৰ কেনেকুৱা পাইছে কামৰ ক্ষেত্ৰত সেইটোত মানে একো ক'বলগীয়াই নাই মানে 10 out of 10 মজুমদাৰ যিজন আছে মই নাজানো কি ডেজিগনেশ্যন বাট প্ৰবেবলি হি লুকছ লাইক টু বি দ্য ইনচাৰ্জ অফ দ্যাট থিং সি বৰ ভাল তেখেত ভাল মানুহ আৰু যিজন ল'ৰাই এতিয়া কাম কৰি আছে মই এনেই সুধিছিলোঁ মই জানিলোঁ সি কলকাতাৰ মোৰো এটা কলকাতাৰ লগত অলপ হেৰি আছে তাত ভাল আৰু অতি ভাল ল'ৰা অতি ভাল গতিকে দেৰি কিহৰ এতিয়াই যোগাযোগ কৰক যোগাযোগ নম্বৰ 9954355924 অথবা 7002365985